গোটেই ভাৰতবৰ্ষতে শ্ৰমিকৰ ধৰ্মঘট আৰু কিছুমান ৰাজনৈতিক দলে ভাৰত বন্ধ ঘোষণা কৰিছে। মুখ্যতঃ ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণীয়ে ভাৰত চৰকাৰৰ যি শ্ৰম বিৰোধী নীতি আৰু মুখ্যতঃ আজি কিছুদিন আগতে এখন শ্ৰম কোড আৰম্ভ কৰিছে। এই শ্ৰম কোডৰ দ্বাৰা ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণীৰ মুখ বন্ধ কৰিব খুজিছে, হাতত শিকলি পিন্ধাব খুজিছে, যাতে কোনো আন্দোলন কৰিব নোৱাৰে। ভাৰত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে একচেটিয়া পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে কাম কৰি গৈ থাকিব আৰু তাৰ বিৰুদ্ধে যাতে শ্ৰমিক শ্ৰেণী মাতিব নোৱাৰে, তাৰ কাৰণে আনিছে শ্ৰম কোড। এই শ্ৰম কোডৰ প্ৰতিবাদতে আজি মূলতঃ ভাৰত বন্ধ, ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণীৰ আন্দোলন আৰু লগে লগে যিবিলাক শ্ৰমিক শ্ৰেণী আছে, বিভিন্ন খণ্ডৰ শ্ৰমিক শ্ৰেণী, ই চৰকাৰী হওক বেচৰকাৰী হওক, তেওঁলোকৰ নিজা নিজা দাবীটো আজি বন্ধ। অসমৰ সমূহ মটৰ শ্ৰমিক ইউনিয়নে বন্ধ দিছে এটা দাবীত যে শ্ৰম কোডৰ দাবীটো থাকিলেই, তাৰ উপৰিও যোৱা 21 চনতেই অসম চৰকাৰে মটৰ শ্ৰমিকৰ দাবী মানি লৈ এখন চুক্তি কৰিছিল যে মটৰ শ্ৰমিকৰ কাৰণে এখন কল্যাণ আইন তেওঁলোকে কৰিব। কল্যাণ আইন কৰিলেও বিধানসভা পাছ কৰিলে, কেবিনেটত পাছ হ'ল, চব পিনে হ'ল, কিন্তু 5টা বছৰ ইয়াক আৰু তেওঁলোকে কাৰ্যকৰী নকৰিলে। গতিকে অসমৰ মটৰ শ্ৰমিকৰ দাবী যে কল্যাণ আঁচনিখন এই বিধানসভা নিৰ্বাচনৰ আগতে কাৰ্যকৰী কৰক, বলবৎ কৰক। যি আইনৰ ফলত মটৰ শ্ৰমিকে দেশখন চলাই থাকে, দেশখন গতিশীল কৰে, এই ঠাইৰ পৰা সেই ঠাইলৈ বস্তু নিয়ে, ল'ৰা ছোৱালী নিয়ে, বেমাৰী নিয়ে, এই শ্ৰমিকসকলৰ যিহেতুকে পোষ্ট ৰিটায়াৰমেণ্ট বা অৱসৰকালীন কোনো সুবিধা নাই, গতিকে এই আইনৰ দ্বাৰা যাতে অলপ সুবিধা পায়, এই দাবী জনাইছে। তাৰ উপৰি বহুকেইটা দাবী আছে, বিভিন্ন দাবী আছে। এই দাবীত আজি শ্ৰমিক শ্ৰেণীয়ে ধৰ্মঘট কৰিছে আৰু মটৰ শ্ৰমিকৰ এই দাবীত সকলোৱে সমৰ্থন জনোৱাৰ কাৰণে মই মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই এই বন্ধ ভাৰতজুৰি বন্ধ আৰু চাৰিওপিনে এই বন্ধটো হ'ব। প্ৰায় 30 কোটি শ্ৰমিকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। আমি অসমত যদি এই দাবী মানি নলয়, অসমত আমি মটৰ শ্ৰমিকে ধাৰাবাহিক আন্দোলনৰ পিনে যাম। আনকি এনেকুৱা চিন্তা চৰ্চা চলিছে কিছুমান ইউনিয়নৰ মাজত, দৰকাৰ পৰিলে নিৰ্বাচনত গাড়ী দিয়া বন্ধ কৰিব, মালিকৰ গাড়ী অধিগ্ৰহণ কৰিব, কিন্তু শ্ৰমিকে গাড়ী নচলাব। এনেকুৱা সিদ্ধান্তৰ পিনে যাব পাৰে যদিহে এই কল্যাণ আইনখন ইয়াত গৃহীত নকৰে, বলবৎ নকৰে। ঠিক তেনেকৈ অল ইণ্ডিয়া লেভেলতো যদিহে শ্ৰম কোডটো উদ্যোগ নকৰে, অল ইণ্ডিয়া লেভেলতো আৰু ডাঙৰ আন্দোলন অহাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে। কল্যাণ আইনত আছে, ইয়াত অসমত বা গোটেই ভাৰতবৰ্ষতে নিৰ্মাণ শ্ৰমিক, যেনেকৈ নিৰ্মাণ শ্ৰমিকবিলাক আছে, এই নিৰ্মাণ শ্ৰমিকৰ কাৰণে এখন কল্যাণ আইন আছে। তেওঁলোকে অৱসৰকালীন পেঞ্চন পায়, ল'ৰা ছোৱালীয়ে চিকিৎসাৰ পইচা পায়, ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত টকা পায়, আনকি বিনা সুতত ঘৰ বন্ধা ক্ষেত্ৰত টকা পায়, বিভিন্ন এনেকুৱা সুযোগ আছে। বা নিৰ্মাণ শ্ৰমিক এজনৰ ঘৈণীয়েকৰ ডেলিভাৰীৰ ক্ষেত্ৰত টকা পায়। এই ক্ষেত্ৰত আমিও কৈছোঁ যে নিৰ্মাণ শ্ৰমিকৰ লেখীয়াকৈ মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আইনখন কৰক, আৰু এইখন কৰিছেও, কিন্তু বলবৎ নকৰে।